আসসালামু আলাইকুম ঈদ মুবারক সবকে এই ঈদৰ সময়ত কোৰবানী আমাৰ গোচৰ কাৰবাৰ নহয় নহয় আমাৰ মানে ইয়াত আমি ধৰক ঘৰত মানে এই চিক কাবাব বা কুপ্তা এইবোৰ নবনাওঁ কামবোৰ অকণমান সহজ হৈ যায় দিল্লীত আমি ইয়াত কেনেকৈ কৰোঁ সেইটোকে এই ভিডিঅ'টোত অকণমান দেখুৱাব বিচাৰিছোঁ প্ৰথমতে আমি কি কৰোঁ কোৰবানীৰ যিখিনি গোচ আছে মই এটা বল এটাত দেখুৱাইছোঁ কোৰবানী গোচখিনি আমাৰ ম'হৰ গোচ হয় বাফেলো মিট হয় এই তাতে মাজতে বগাকৈ দেখিব সেইখিনি ফেটছ হয় সেই ফেটছখিনি গোটৰ হয় ছাগলীৰ ফেটছ মানে ম'হৰ গোচত ছাগলীৰ ফেটছ অকণমান মিক্স কৰি পেলাই এটা কিমা বনাই দিয়া হয় ভিডিঅ'টোত দেখুৱাইছোঁ এইটো কিমা কেনেকৈ বনাই আছে মিলাই পেলাই আৰু এইটো মানে আমাৰ ইয়াত প্ৰফেচনেলি কৰে কিছুমান গ্ৰুপ আছে এই ভিডিঅ'টোত দেখিব 3-4টা গ্ৰুপ সিহঁতে বনাই আছে আৰু সিহঁত প্ৰফেচনেল হয় সিহঁতে মানে কাবাব বনোৱাই মানুহ সিহঁত আৰু সিহঁতে বিয়া বাৰুতো কাবাব চাবাব দিয়ে হেৰি কৰে এতিয়া হ'ল কি আমি ঘৰৰ পৰা খালি সেই মানে গোচ পিচবোৰ লৈ যাব লাগে আৰু সেই ফেটছখিনি লৈ যাব লাগে বাকী চব কাম সিহঁতে কৰে এই কিমা বনোৱা তাৰপিছত সিহঁতৰ ফালৰ পৰা হেৰিবোৰ দিয়ে পিঁয়াজ নহৰু আদা মছলা জলকীয়া এইবোৰ চব সিহঁতৰ ফালৰ পৰা থাকে তাৰপিছতে সেইটো কৰি পেলাই তাৰপিছতে সেইটোত লগাই চিকডালত লগাই পেলাই কয়লাত পুৰি পেলাই এই কাবাবটো বনাই দিয়ে এই গোটেই কামখিনি কৰাৰ কাৰণে সিহঁতে ছাৰ্ভিচ চাৰ্জ লয় 1 কেজি বনাবৰ কাৰণে 200 টকা লয় তো আমাৰো লাভ আমাৰ ঘৰত কাম কমি যায় আৰু ঘৰত ধোঁৱা চোৱা নহয় কয়লাৰ ধোঁৱা হেৰি ধোঁৱা এনেই দিল্লীত পলিউশ্যন বেছি সেইটো কামৰ পৰা বাচি যায় দ্বিতীয় কথা হ'ল কি সিহঁতে প্ৰফেচনেলি কৰে আৰু সিহঁতৰ মছলাটো চিক্ৰেট সিহঁতে মছলা এটা দিয়ে কাবাবৰ মছলা বুলি স্পেচিয়েল বেলেগ বেলেগ MDSও আছে এভাৰেষ্টো আছে মানে বেলেগ বেলেগ আছে কিন্তু সিহঁতৰ নিজে পুৰণা দিল্লীত সিহঁতে নিজে ঘৰত বনায় কিন্তু সিহঁতে স্পেচিয়েল মছলা সেই মছলাটোৰ কাৰণেই সিহঁতৰ কাবাবটো চলে সেই কাবাবটো ইমান বেছি টেষ্টি হয় মানে মই কি কৰিছোঁ ঘৰলৈ আহি একদম গৰমে এটা পিচ তাৰমানে এটা পিচ মানে একদম সুদাই লগত কোনো পিঁয়াজ নাই কোনো চাটনি নাই একো নাই মানে কোনো ৰুটি চুটি একো নাই একদম খালী কাবাবটো মানে এটা পিচ কৰি মই একদম মানে দিলোঁ হেঁপাহে এটা পিচ আলাইকাত খালোঁ এই এটা পিচেই যি খালোঁ আৰু নাখাওঁ আৰু কিন্তু আল্লাহ তালাই খোৱালে আলহামদুলিল্লাহ আপুনি এইটো ভিডিঅ'টো চাওক ভিডিঅ'টো চালে গোটেইখিনি প্ৰচেছটো বুজি পাই যাব ঠিক আছে বাৰু দিয়ক আসসালামু আলাইকুম
क्या नंबर चल रहा है हमारा? हमारा 213 नंबर है, 210 है अभी चल रहा है, अच्छा हमारा 213 है। अच्छा अच्छा अच्छा, यहाँ भी टोकन लगा के रखा है। आपका आपका पर्ची दिखाइए, आपका कहाँ है पर्ची? टोकन वाला पर्ची। ये हमारा 13 नंबर है। हाँ अच्छा 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 अच्छा।